হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু মোৰো ভালেই। আৰু আজি মই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব বুলি আশা কৰিলোঁ। এতিয়া মই বনাব লৈছোঁ জলফাই আচাৰ। এইখিনি মই ৰ'দত শুকুৱাই ল'ম। এতিয়া মছলা সানি ল'লোঁ। তাৰপৰা আকৌ দিনটো শুকুৱাই মেলি গধূলি সময়ত মই আচাৰ কৰিবলৈ ওলাইছোঁ। যিহেতু ৰ'দ শেষ হ'ল, সেইটো কাৰণে তেলখিনি গৰম কৰি এতিয়া আচাৰখিনি তেনেকেই বনাব লাগিব। আৰু ৰ'দ থকা হ'লে বাৰু একো নাই, ৰ'দতে ভৰাই দিলোহেঁতেন। আৰু এয়া মোৰ আচাৰ হৈ গ'ল অলৰেডি। তাৰপৰা আকৌ মানুহজনে এয়া ট্ৰফি এটা পালে আৰু মেডেল পালে, দেখিছেনে? আহি মুখহে পিন্ধাই দিছে তেওঁ। আৰু এইবিলাকেই আচলতে সুখ জীৱনৰ, নহয় জানো? তাৰপৰা আহি গ'লোঁ আমি পেকিং কৰিবৰ কাৰণে। আৰু আমি ক'ত যাওঁ কি কথা ভিডিঅ'টো একেবাৰে শেষলৈকে চালে গম পাবই। আৰু এয়া মই পেকিং কৰি লৈছোঁ ধুনীয়াকৈ। আৰু এইবিলাক হৈছে কাৰোবাৰ ডিমাণ্ড, লৈ যাব লাগিব। আৰু এতিয়া মই ওলাই ল'লোঁ ফাইনেলি। যাওঁ দেই, বাই বাই। এয়া বৌ আহিছে অকণমান সহায় দিবৰ কাৰণে। বাই বাই। গৈ পালে ক'বা অপাৰেশ্যন কেতিয়া আছে ক'বা, হৈ গ'ল নে ঘুমুৱাব। বাই বাই ডাঙৰ দাই, ইমান লেজি কৰি নাথাকিবা, সোনকালে কৰিবা। বাই বাই। বাই বাই। তাৰপৰা এতিয়া আমি দুয়োজন ঘৰৰ পৰা ওলাইছোঁ। আৰু বাটতে অকণমান মিঠাই ল'বলৈও সোমালোঁ আৰু কিবা এটা খায়ো ল'লোঁ। আৰু তাৰপৰা আকৌ গৈ আছোঁ আমি খাই বৈ। তাৰপৰা এয়া বাটতে চৰাইখিনি দেখি পালোঁ। মোৰ আকৌ বৰ মৰম লাগিলে, সেইটো কাৰণে ভিডিঅ' এটা কৰি থ'লোঁ। আৰু তাৰপৰা আহি আমি পাই গ'লোহি আমি য'ত আহিম বুলি কৈছিলোঁ। আচলতে আমি যোৰহাট আহিছোঁ, লায়ন্স ক্লাব। মোৰ আব্বাৰ চকুৰ অপাৰেশ্যন কৰাব, সেইটো কাৰণে আমি যোৰহাট আহিব লগা হ'ল। আৰু এয়া মোৰ আব্বা তাত অলৰেডি এডমিটেড হৈ আছে। আৰু আমিও গৈ তাতে অকণমান বহিলোঁ, আব্বাৰ লগত থাকিলোঁ। তাৰপৰা অকণমান ওলাই আহিছোঁ। আৰু আমি যিহেতু একেবাৰে ৰাতিপুৱাই আহিলোঁ, একো খাই অহা নাছিলোঁ। আৰু বৌয়ে আমাৰ কাৰণে আকৌ পোলাও দি পঠাইছিলে, সেয়াকে আমি গাড়ীত বহি দুয়োজনে খাই ল'লোঁ। আৰু আব্বাকো হোটেলত কিবা এটা খুৱাই ল'লোঁ। তাৰপৰা আকৌ লায়ন্স ক্লাবৰ কাষতে চাওকচোন, তিনিকুণীয়া পুখুৰী এটা আছে। দেখি আকৌ বহুত ভাল লাগে, ইমান ডাঙৰ এই পুখুৰীটো আৰু পৰিৱেশটো ইমান ধুনীয়া। তাৰপৰা আব্বাক আকৌ চকুৰ দৰৱ দিলে, অলপ টাইম ৰেষ্ট ল'বৰ কাৰণে দিলে। সেইটো কাৰণে মই বেডশ্বীটখন পাৰি দিলোঁ আৰু ৰেষ্ট লৈ আছে। ৰেষ্ট ল'বলৈ দি পেলাই আব্বাক অকণমান ওলাই আহিলোঁ আমি দুয়োজনে। আৰু গাড়ীত ইমান বেছি গৰম লাগিলে, তাৰপৰা ঘূৰি পকি আকৌ আমি ইয়ালৈকে আহিব লাগিব। সেইটো কাৰণে ঘূৰি পকি আহি গ'লোঁ আমি এতিয়া লায়ন্স ক্লাবলৈ। তেতিয়ালৈকে আব্বাক সোমোৱাই নিলে আৰু ভিডিঅ' কৰা নহ'লে আব্বাক সোমোৱাই নিয়াটো। তাৰপৰা আমি ৱেইটিং ৰুমত বহি আছিলোঁ আৰু দুয়োজনেই আছিলোঁ। কেকাহঁত আহিছিলে, যিহেতু সকলোৰে ব্যস্ততাৰ কাৰণে সোনকালে গুচি গ'ল। আৰু মই একেবাৰে নতুন যে, সেইটো কাৰণে ভিডিঅ' সকলোকে কৰিবলৈ লাজ লাগিলে। আৰু অকণমান পুৰণা হৈ গ'লে আৰু অকণমান কৰিব পাৰিম। তাৰ ভিউটো ইমান ধুনীয়া, দেখিছেনে? তাৰপৰা আকৌ এয়া আহি গ'ল কেকা আব্বাক খবৰ ল'বৰ কাৰণে। আৰু তেতিয়ালৈকে আব্বাক উলিয়াই দিলে, কিন্তু কেকা সোমোৱাওঁতে আহিলে, কিন্তু মইহে ভিডিঅ' কৰা নহ'লে। আৰু এয়া লাষ্ট মুহূৰ্তত আমি এয়া চাহ খাবলৈ লৈছোঁ। আৰু মোৰ মানুহজনে চাহ আনিলে কেণ্টিনৰ পৰা, তাকে আমি যি আছিলে তাত সেয়াকে খালোঁ। আৰু খাই লৈ আকৌ আব্বাক এতিয়া লৈ যাওঁ বুলি ভাবিছোঁ। একচুৱেলি ডক্টৰে থাকিবলৈ কৈছিলে, কিন্তু আমি লৈ যাওঁ বুলি ভাবিলোঁ, কাৰণ ইয়াত থাকিবলৈ অকণমান অসুবিধা হ'ব। কাইলৈ আকৌ আহি আমি ৰিলিজ লৈ যাব লাগিব আৰু চকুৰ বেণ্ডেজটো খুলি যাব লাগিব। আব্বাক ঘৰত নমাই থৈ আমি আকৌ ওলালোঁ এফালে যাবৰ কাৰণে। আৰু ঘৰত থাকিলে ইফালে সিফালে গৈ থকাই হয়, ঘৰত খুব কম সময়হে থকা হয়। আৰু তাৰপৰা এতিয়া আমি গৈ পাই গ'লোহি। আমি একচুৱেলি কেকাহঁতৰ ঘৰলৈ আহিছোঁ। আপোনালোকক অথনি ভিডিঅ'ত দেখাইছিলোঁ যে তেওঁলোকৰ ঘৰলৈ। আৰু এয়া বৌয়ে ধুনীয়াকৈ আমাক গৈ পাওঁতেই চাহ দি ল'লে। আৰু খাই বৈ আমি ইয়াক অলপ টাইম কথা পাতিলোঁ গোটেইকেইজনে। বৌ
কেকা মই আৰু বৌৰ ভায়েকো আহিলে। তাতে আমি বহি কথা চথা পাতি তাৰপৰা আকৌ বহুত সময় হৈ গ'ল। তাৰপৰা ভাত উলিয়াই দিলে আমাক, ভাত খাই ল'লোঁ। ভাত খাই বহিও আমি অলপ সময় তাতে কথা পাতিলোঁ চবৰ লগতে, আৰু বহুত দিনৰ মূৰত লগ পোৱা হয়, সেইটো কাৰণে আমাৰ বহুত বেছি কথা ওলায়। আৰু তাতে অলপ সময় ৰখি মেলি আমি এতিয়া ঘৰলৈ বুলি ৰাওনা হ'লোঁ। তাৰপৰা ৰাতি বহুত হৈ যোৱাৰ কাৰণে ভিডিঅ' কৰা নহ'লে। তাৰপৰা এয়া হৈ গ'ল নেক্সট ডে মৰ্ণিং। আমি আকৌ ওলালোঁ আবাৰ চকুৰ বেণ্ডেজ খোলাবৰ কাৰণে আৰু ৰিলিজ ল'বৰ কাৰণে, আৰু এয়া আমি ওলাই গৈছোঁ। তাৰপৰা এতিয়া আমি পাই গ'লোঁ, চকুৰ বেণ্ডেজ খোলালোঁ। তাৰপৰা আবাক গাড়ীতে বহাই আকৌ অকণমান বজাৰ ফুৰিবলৈ আহিছোঁ। মানে যোৰহাট আহিছোঁ যিহেতু, সেইটো কাৰণে অকণমান বজাৰত নুঘূৰিলে জানো ভাল লাগিব, সেইটো কাৰণে মই এপাক বজাৰখনত নোসোমোৱাকৈ কেতিয়াও নাহোৱেই, সেইটো কাৰণে এতিয়া বজাৰ কৰি আছোঁ। তাৰপৰা আহিলোঁ ঘৰলৈ। ঘৰ আহিয়ে আকৌ দেখিছেনে, ভাত খাই বৈ পাছফালে গুচি গ'লোঁ আমাৰ ধাননি পথাৰখন চাবৰ কাৰণে। আৰু চাওকচোন ইমান ধুনীয়া লাগিছে পথাৰখন। মই আকৌ এই পৰিৱেশটো খুব ভাল পাওঁ, আৰু আমি দুইজনে মিলি তাতে ফটোও মাৰিলোঁ আৰু ইয়াতে এড কৰি দিছোঁ। আৰু তাৰপৰা বৌহঁতে ভিডিঅ' কল কৰিলে আৰু তেওঁলোকৰ লগতো কথা পাতিলোঁ। তাৰপাছত পাছবেলা সময়ত আমি অকণমান ওলাই গ'লোঁ, মানে ওচৰতে বৰমা এগৰাকী ঢুকাইছিলে, তেওঁৰো খবৰ ল'লোঁ। আৰু ঘৰত থাকিলে কৈছোঁৱে মই ফুৰি ফুৰাই হয়। আৰু তাৰপৰা গ'লোঁ জেঠাইহঁতৰ ঘৰলৈ, মানে আব্বাৰ বায়েকহঁতৰ ঘৰ ওচৰতে আছে, তাতে গ'লোঁ। তাতে গৈ মেলি কথা বতৰা পাতিলোঁ, আৰু তেওঁলোকৰ লগত ভিডিঅ' কৰা নহ'লে, মোৰ অলপ লাজো লাগিলে। তাৰপৰা আহিলোঁ ঘৰ। আহি আকৌ মই ওলাই গ'লোঁ অকণমান ভালকৈ, কাৰণ মই মোৰ লগৰ এজনীৰ ঘৰলৈ গৈছোঁ এতিয়া, আৰু অলপ ভালকৈ গৈছোঁ কাৰণ তাইৰ ঘৰলৈ মই প্ৰথম গৈছোঁ। আৰু তাহাঁতৰ ঘৰটো ইমান ধুনীয়াকৈ আমাক চাহ তাহ দিলে। আৰু এইজনীয়ে মোৰ সেইজনী লগৰ, যোনজনী মোৰ একেবাৰে স্কুলৰ পৰা লগৰ হয় আৰু এতিয়ালৈকে বৰ্তমান হৈ আছে, আৰু এনেকুৱা খুব কম থাকে, আৰু সেইটো কাৰণে গ'লোঁ এপাক তাইৰ ঘৰলৈও, আৰু বহুত ভাল লাগিলে গৈ তাইৰ ঘৰলৈ গৈ। তাৰপৰা আকৌ তাইৰ ঘৰত অলপ সময় থাকি মেলি আৰু ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ গুচি আহি ৰাতিয়ে আকৌ খুৰীহঁতৰ ঘৰটো এপাক মাৰি গৈছোঁ, কাৰণ দিনটো খুৰীহঁত ঘৰত নাথাকে যিহেতু তেওঁলোকৰ দোকান আছে, সেইটো কাৰণে খুৰীহঁতৰ ঘৰত গৈ, আৰু এইয়া ৰাতিপুৱা সময়ত মই বৰমাহঁতৰ ঘৰলৈ গ'লোঁ এপাক। বৰমাহঁতৰ ঘৰত থাকি মেলি, আৰু এইয়া হৈ গ'ল একেবাৰে বিদায় মুহূৰ্ত, মানে মই ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু এইকণ সময়ত বহুত বেছি বেয়া লাগে, কাৰণ মানে ঘৰখন এৰি থৈ আহিবলগীয়া হয়, আৰু ঘৰত থাকিলে মোৰ বহুত বেছি ভাল লাগে, কাৰণ ইটোৱে সিটোৰ লগত কথা পাতি মানে লগ পাই থকা হয়, আৰু বহুত দিনৰ মূৰতহে ঘৰলৈ অহা হয়। এয়া হৈ গ'ল মোৰ বৰমা। এয়া হৈ গ'ল খুৰী। আৰু তাৰপৰা এতিয়া দুখ মনে ঘৰৰ পৰা ওলাইছোঁ, আৰু উপায়তো নাই, যাবতো লাগিবই। তাৰপৰা আকৌ বাটতে এয়া জেঠাইহঁতৰ ঘৰৰ পৰা পুলিও লৈ ল'লোঁ। বৌহঁত যিহেতু কৰ্মসূত্ৰে ওলাই যাবলগীয়া হয়, সেইকাৰণে নিজেই কাটি ল'বলৈ কৈছিলে ডাল, সেইটো কাৰণে নিজেই কাটি ল'লোঁ। আৰু তাৰ পৰাও এতিয়া চবকে মাত লগাই মেলি আমি এতিয়া ওলাইছোঁ। আৰু তাৰপৰা আকৌ বাটতে মমাকো লগ কৰিলোঁ, সেয়া ভিডিঅ' কৰা নহ'লে। তাৰপৰা এয়া সোমাইছোঁ মুদৈজানত, মানে মুদৈজানতো মোৰ মাৰ বায়েক, মানে জেঠাই ঘৰ আছে, তেওঁলোকৰ তাতো সোমালোঁ। আৰু এইজনী হৈ গ'ল কেকাৰ ছোৱালীজনী, চাওকচোন ইমান মৰম লগা, আৰু মোৰ লগ ইমান বেছি লয়। আৰু এয়া আৰু ঘৰ মোৱা হৈছোঁ, আৰু সূৰ্যটো অস্ত যাবলৈ হৈছে। আৰু তাৰপৰা আৰু এতিয়া সোমাইছোঁ ৰিলায়েন্সত, মানে কিছুমান শ্বপিং কৰিবলৈ আছিলে ঘৰৰ বস্তু, সেইটো কাৰণে আমি দুটাই সোমাই যাওঁ, মানে একেবাৰতে হ'ব, আমাৰ বহুত জেগাই ঘূৰা হয় এনেকৈ আহিলে ঘৰলৈ। তাৰপৰা এয়া আমি ঘৰ মোৱা হ'লোঁ, এতিয়া আমি একেবাৰে ঘৰ পাই যাম। এতিয়া আহি ঘৰ পাই গ'লোহি, আৰু আনিছাৰ এক্সাইটমেণ্টটো চাওকচোন, মানে বহুত দিন যেন মোক দেখি পোৱা নাই, সেইটো কাৰণে তাই মোক আহি কেনেকুৱা লাজ কৰিছে দেখিছেনে, মোক আহি মানে কি কৰিছে নহয়, যেন মানে বহুত দিন যেন লগ পোৱা নাই, আৰু দেখিছেনে হাগ কৰিব লাগে। আৰু ভিডিঅ'টো মই আজি ইমানতে সামৰি দিছোঁ। যদি ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব।